হেল্ল', আজি যিহেতু ভোট আছিলে, মা আৰু মই ভোট দি পেলাই বহি আছোঁ শহুৰ দেউতাৰ কাৰণে। তেওঁ হোৱা নাই, সেইকাৰণে আমি বহি আছোঁ। এইটো আমাৰ ভোট কেন্দ্ৰ। ৰাতিপুৱা আমি 7টা বজাতে আহিছোঁ, তথাপিতো মানুহ বহুত আছিলে। সোনকালে দি পেলাই সোনকালে আজৰি হৈ ইয়াৰ কলংখন আছিলে, কলঙৰ পাৰতে অলপ বতাহ দি আছিলে, সেয়া বতাহ ল'লোঁ। ইমান ধুনীয়া এজাক বতাহ দি আছিলে ন, সেইকাৰণে বহুত ভাল লাগি গ'ল ৰাতিপুৱা পাই পেলাই। তাৰপিছত ঘৰত আহি পেলাই এয়া খোৱাৰ কাৰণে যোগাৰ কৰি আছোঁ। ৰুটিকে বনাওঁ বোলো, কাবুলী বুট তিয়াই থৈছিলোঁ, সেয়া বনাওঁ খাবৰ কাৰণে। ৰাতিপুৱা চাহ একাপ খাই গৈছিলোঁ যিহেতু সোনকালে দিবলৈ। তাৰপিছত এয়া হৈ গ'ল। আমাৰ ইয়াৰ ল'ৰাটোক খাবলৈ দিলোঁ, সি খাই আছে। তাক সুধি আছোঁ মই কি খাইছে। তাৰপিছত সি তাক খাবলৈ দিয়াৰ পিছতে ময়ো বোলো খাই কৰি লৈ আজৰি হৈ লৈ এয়া মই ৰেডি কৰি লৈছোঁ খাবৰ কাৰণে। তাৰপিছত আকৌ দুপৰীয়ালৈ এয়া মই বনাই আছোঁ। আমাৰ কাৰণে মাছ আছিলে, কিন্তু ল'ৰাটোৱে মাছ নাখায় কাৰণে তাৰ কাৰণে মই আলুকে অলপ ভাজি দিলোঁ, কাৰণ সি আলু ভাজি আলু পিটিকা খাই খুব ভাল পায়। তাৰপৰা এয়া পদুনা আৰু আমৰ চাটনি আছিলে। এয়া গৰমৰ দিনত কোনে কোনে বনায় পদুনা আমৰ চাটনি ক'বচোন। আৰু মইতো বহুত ভাল পাওঁ খাবলৈ পদুনা আমৰ চাটনিটো। তাত তেনেকৈ গ'ল দিনটো। এয়া আমাৰ মাছৰ তৰকাৰীও এয়া ৰেডি হৈ গ'ল আজিলৈ। এনেকৈয়ে গ'ল আৰু। বাই বাই।